মোৰ মনৰ কথা নাই মইতো কোনো ধৰণৰ মই কোনো কোটাই নহয় মই কোনো কোটা নহয় মই এটা কথা ক'ব বিচাৰিছোঁ যে আজি জুবিন গাৰ্গৰ কাৰণে যিমানখিনি মানুহ তেনেকৈ আহিছে কি কোনোবা কাৰোবাক মাতিছে নেকি কোনো মাতা নাই কোনো কাকো মাতা নাই কিয় আহিছে চবে উইলিংলি নিজে আহিছে আৰু মই কওঁ যে ময়ো আহিছোঁ আৰু মই কওঁ যে প্ৰতিজন মানুহে আজি জুবিন গাৰ্গক জীয়াই ৰাখিব বিচাৰিছে ন্যায় বিচাৰিছে এইটো এটা আইনগত কথা এইটো বুলি কথা কিন্তু আমি জীয়াই ৰাখিব বিচাৰিছোঁ নাই জুবিন দা হেৰাই যোৱা নাই আৰু আজি মই কওঁ যে মই আহোঁতে মই ডেইলি আহি আছোঁ সদায় আহি আছোঁ ৰাতি ৰাতি মই কওঁ যে জুবিন দা ইয়াত শুই আছে জুবিন গাৰ্গ ইয়াতে শুই আছে আৰু জুবিন গাৰ্গ কেতিয়া ইয়াৰ পৰা জাগিব উঠিব তাৰমানে এইটোতো নিয়তিটো কেতিয়াও নুঠাই তেওঁ কিন্তু ইয়াৰ পৰা এটা সত্তাৰ জন্ম হ'ব আৰু সেইবিলাকক আমি বাদ দেখুৱাব লাগিব মই কোনো জুবিন গাৰ্গ হৈ যাব লগা নাই কিন্তু মোৰ অকণমান যদি কোৱা আমাক যদি মানে ইনস্পিৰেশ্যন কৰে যে হয় নতুন প্ৰজন্মৰ মানুহে সেই মানুহকেইজনে সেই ল'ৰাকেইজনে সেই আমাৰ নতুন যদি আজি সেইদৰেতো জুবিন গাৰ্গ আকৌ নতুন প্ৰজন্মক দিব ন আৰু আমাক লাগিব নহয় তেনেকুৱা এজন মানুহক লাগিব অসমীয়া জাতিক জীয়াই ৰাখিবৰ কাৰণে কোনোবা তেনেকুৱা এজন মানুহ লাগিব হয়নে নহয় 100% লাগিব গতিকে সেই মানুহজন ইয়াৰ পৰাই আমাৰ বাবুৱে ইয়াৰ পৰা জন্ম হয় ই আমাৰ ইয়াৰ পৰা জন্ম হয় তাৰ ই ফুল কমিনা ল'ৰা এটা তাৰ মাইণ্ডত কি আজি কি হৈ আছে এই বস্তুটোৱে আজি নহয় আজি 3, 4, 5, 10 বছৰ ধৰি ক্ৰিয়া কৰিব ইয়ে আকৌ সেই জুবিন গাৰ্গ এজন হৈ উঠিব মই ক'লোঁ কিন্তু আমি ইহঁতক ইনস্পিৰেশ্যন কৰিব লাগিব সেইটোৱে আৰু সেইটোৱে নিদৰ্শন অসমীয়া জাতিৰ সেইটোৱে আদৰ্শ অসমীয়া জাতিয়ে সেইটো জানে ইমানেই